Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালো। আজি হল দেওবাৰ অৰ্থাৎ আজি ৰাতিপুৱা 10 বজাত আমি কি পঢ়িম? যোৱা সপ্তাহটোত যিমান বিলাক ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স হৈছিল গোটেইবিলাক মই আজি এটা ভিডিঅ'ত অসমীয়াত পঢ়াই দিম আৰু অসমীয়াত ডিটেইলছত এনেকৈ সাপ্তাহিক কাৰেন্ট এফেয়াৰ্স পঢ়া চেনেল হয়তো আপোনালোকে ভাল নাপাবও পাৰে। ডেইলি কিছুমানে দিব পাৰে কিন্তু ডেইলি যদি আপোনালোকৰ সময় নহয় তেতিয়া দেওবাৰে বন্ধ থাকিব চাব পাৰে। আৰু সেইভাবে মই আনিছো এই সেশনটো এপিএসসি প্ৰিলিমছ আসাম পুলিচ জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ অসমৰ যিমান চাকৰি আছে সব মানুহে চাব পাৰিব ধুনিয়াকে গোটেইখিনি টপিক কভাৰ কৰা হয়। পিডিএফটোৰ কাৰণে আপুনি আমাৰ এপত গৈ পিডিএফ কোৰ্সটো পাৰচেজ কৰি ললে হ'ল। তো এতিয়া বেছি দেৰি নকৰি মই আৰম্ভ কৰিছো আমাৰ এই সেশনটো আৰু মোৰ বিষয়ে যদি কোনোবাই জানিব বিচাৰিছে এটো চাই লব। মই 3টা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব ক্ৰেক কৰিছিলো। মই এনআইটি শিলচৰৰ পৰা পাছ কৰিছিলো। এতিয়া মই প্ৰথম নিউজটোলৈ আগবাঢ়িছো। প্ৰথম নিউজটো যোৱা সপ্তাহটোৰ আমাৰ ভাৰতৰ বৰ্তমানো চলি থকা আটাইতকৈ ডাঙৰ নিউজ অপাৰেচন সিন্দুৰ নামতে সোমাই আছে। সিন্দুৰ অসমীয়াত সিন্দুৰ বুলি কোৱা হয়। যেতিয়া পাকিস্তানৰ সেই নিষ্ঠুৰ সন্ত্ৰাসবাদী কেইটাই আমাৰ ভাৰতীয় মহিলাৰ যেতিয়া সিন্দুৰ কাঢ়ি নিছিলে তেওঁলোকৰ স্বামীক হত্যা কৰি তেওঁলোকৰ সন্মুখত নিজৰ ধৰ্ম সুধি পেলাই যেতিয়া হত্যা কৰিছিলে সেই সিন্দুৰ কাহিনীৰ কাৰণে সেই প্ৰতিবাদতে আমাৰ ভাৰত চৰকাৰে এই গোটেই অপাৰেচনটোৰ নাম দিছে সিন্দুৰ। এটা বহুত সিগনিফিকেন্ট নাম হয় আৰু এই সিন্দুৰ যোনটো আমাৰ অপাৰেচন আছে তাৰ লগত মহিলাসকলক আগবঢ়াই দিয়া আৰু এটা এক্সাম্পল আছিলে। হেদিনা আপোনালোকে হয়তো দেখিছিলে যেতিয়া মিটিংখনত শেয়াৰ কৰি আছিলে পিআইবিৰ সন্মুখত প্ৰেছ কনফাৰেন্স দিছিলে তেতিয়া দুগৰাকী মহিলা আৰ্মি অফিচাৰে সেই প্ৰেছ কনফাৰেন্সটোত সকলোকে সম্বোধন কৰি আছিলে। আমি তেওঁলোকৰ বিষয়েও পঢ়িম। প্ৰথমতে মই অপাৰেচনটোৰ বিষয়ে কৈ দিওঁ। আপোনালোকে সবেই জানে যেতিয়া আমাৰ টেৰৰিষ্ট বিলাকে এটেক কৰিছিলে পেহালগ্ৰামত কাশ্মীৰৰ তাৰ প্ৰতিবাদ স্বৰূপে আমাৰ ভাৰতে অপাৰেচন সিন্দুৰ মাজনিশা কৰিছিলে। হেদিনা 9 তাৰিখে আই থিংক তাৰিখটো ভুল হৈ আছে, তাৰিখ মই দিয়াই নাই। ওকে, তো সেই তাৰিখটোত হেদিনা মাজনিশা কৰিছিলে আৰু 9টা টেৰৰিষ্ট লোকেশনত টাৰ্গেট কৰিছিল। আৰু আমাৰ ভাৰতৰ মিসাইল কেইটা ইমানে শক্তিশালী ইমানে স্পেসিফিক আছিলে যে যেটো টাৰ্গেটত এটেক কৰিছে সেই টাৰ্গেটটোতে গৈ পৰিছে। ভাৰতৰ ডাইৰেক্ট এম আছিলে যে উই আৰ এগেইনষ্ট টেৰৰিজম। আমি পাকিস্তানী সিভিলিয়ানছৰ এগেইনষ্টত একো কাম কৰা নাই। আমি পাকিস্তানত টেৰৰিজমৰ এগেইনষ্টত বম পেলাইছো আৰু প্ৰিসিশন ইমান ধুনিয়া আছিলে যে যোনটো এটেক কৰিছে সেই এৰিয়াটোতে সীমাবদ্ধ হৈ তাতে এটেক কৰিছে য'ত সন্ত্ৰাসবাদী বিলাকে নিজৰ কাম-কাজ চলাই আছিল। তেনেকুৱা 9টা এৰিয়াত ইণ্ডিয়াই টাৰ্গেট কৰিছিল য'ত কোড আছিলে পাকিস্তান তাৰ উপৰি পাকিস্তান অকুপাইড জম্মু এণ্ড কাশ্মীৰৰ কিছুমান পাৰ্ট যিবিলাক পাকিস্তান অকুপাইড হয়। তাৰ পিছত কিছুমান সন্ত্ৰাসবাদীৰ নাম দিয়া আছে একেটা জেইচি মোহাম্মদ লস্কৰি তাইবা হিজবুল একেটা নাম এনেকুৱা নাম পৰীক্ষাত নাহে হলো এবাৰ চাই ল'ব। আমি যেটো পৰীক্ষা স্পেসিফিক পঢ়াই আছো আৰু মই অলৰেডি কলো পাহালগাম এটেকত যিসকল বিধৱা হৈছিল সিন্দুৰ কাহিনী ছিল তেওঁলোকক প্ৰতি সন্মান জনাই আমাৰ এই অপাৰেচন সিন্দুৰ নামটো দিয়া হৈছিল। আমাৰ এইকেইটা আমাৰ ইম্পৰ্টেন্ট হৈ পৰে। 3টা মিসাইল আমাৰ ভাৰতৰ ইণ্ডিয়ান এয়াৰ ফৰ্সে ইউজ কৰিছিল। মিসাইল 3টা বিষয় আমি এতিয়া পঢ়িম। এটা হল স্কাল্প ক্ৰুজ মিসাইল, এটা আছিল হেমাৰ প্ৰেচিশন গাইডেড বম্বস আৰু এটা লইভাটাৰিং মিউনিশনস এটো এটা ড্ৰোন আছিল। ঠিক আছে, আমি এটা এটাকে যদি পঢ়ো ফাৰ্স্ট স্কাল্প ক্ৰুজ মিসাইলৰ বিষয়ে যদি মই কওঁ ফুল ফৰ্মটো মনত ৰাখিব পাৰে ষ্টৰ্ম শ্যাডো। ঠিক আছে, স্ট্যান্ডস ফৰ ষ্টৰ্ম শ্যাডো। এটা লং ৰেঞ্জ এয়াৰ লঞ্চ ক্ৰুজ মিসাইল হয়, ওপৰত যাব পাৰে। ইট ওয়াজ ইউজড ফৰ ডিপ প্ৰিসিশন স্ট্ৰাইক এগেইনষ্ট হাই ভ্যালু। মই কোৱা নাছিল প্ৰিসিশন একদম একুৰেট ফিক্স টাৰ্গেট ইনক্লুডিং ফৰ্টিফাইড পজিশনস এণ্ড ক্ৰিটিক্যাল ইনফ্ৰাষ্ট্ৰাকচাৰ ইন এনিমি টেৰিটৰি। এই যোনটো মিসাইল এটো কোনে ম্যানুফ্যাকচাৰ কৰিছে মনত ৰাখিব। এটা ইউৰোপিয়ান ডিফেন্স ফাৰ্ম MBDA কোম্পানীটো ডেভেলপ কৰিছিল। তাৰ পিছত নেক্সট দুটা আৰু আছিল। এটা আছিল হেমাৰ। ঠিক আছে, হেমাৰ ফুল ফৰ্মটো মনত ৰাখিব হাইলি এজাইল মডুলাৰ মিউনিশন এক্সটেন্ডেড ৰেঞ্জ। এটো এটা বম হয়। এটো মিসাইল was used to engage targets requiring medium range precision. medium range precision যদি টার্গেট থাকে তাত টার্গেট কৰিবলৈ ধৰক বহুত দূৰত আছে টেৰৰিষ্ট সাইট বিলাক হেতু কাৰণে এই হেমাৰটো ইউজ কৰে। হেমাৰ প্ৰিসিশন গাইডেড বম ওচৰত থকা বিলাকৰ কাৰণে আগৰটো ইউজ কৰিছিল স্কাল্প আৰু দূৰত যিবিলাক পঠাইছে মাৰিছে হেতু কাৰণে এই হেমাৰটো ইউজ কৰিছিল। এটো এটা ফ্ৰান্সৰ কোম্পানীয়ে ডিফেন্স কোম্পানীয়ে বনাইছিল। নামটো হল সাফৰান ইলেক্ট্ৰনিক্স এণ্ড ডিফেন্স।
তাৰপিছত আৰু এটা ড্ৰোন ইউজ কৰিছিলে নামটো এইটো ইয়াক এই বুলিও জানা যায় যে কামিকাজে ড্ৰোনছ মোৰ উচ্চাৰণটো ভুল হ'ব পাৰে কাৰণ মই উচ্চাৰণটো বেলেগ হ'ব পাৰে এইটো খালি নামটো মনত ৰাখিব কামিকাজে ড্ৰোনছ এইটো সাৰ্ভিলেন্সৰ কাৰণে ইউজ কৰে মানে টাৰ্গেট কেটাত মাৰাৰ আগতে এইটো ড্ৰোন কেটা উৰুৱাই চাই আহে মানে কোনটো জেগাত আছে তো এইটো কাৰণে সাৰ্ভিলেন্স আৰু টাৰ্গেট এনগেজমেন্টৰ কাৰণে এই ড্ৰোনখন ইউজ কৰা হয় তিনটা আপোনালোকে মনত ৰাখিব আই হোপ আপোনালোকৰ বস্তুটো ক্লিয়াৰ হ'ল তাৰপিছত মই যদি চাওঁ আমাৰ ভাৰতে আৰু এটা মিসাইল মানে কিনিছে ইগলা এছ মিসাইল নামটো কি এটো আপোনালোকে দেখিছে এটো হল ইগলা এছ মিসাইলস ইন্ডিয়ান এয়াৰ ডিফেন্স ক্যাপাবিলিটিজ আৰ বিং এনহান্সড উইথ দ্য ৰিসেন্ট একুইজিশন অফ ৰাছিয়াৰ অৰিজিন ৰাছিয়াৰ পৰা ইগলা এছ মিসাইল এটা কিনিছে আৰু এটো ভেৰি শৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম হয় মানে এটো অলপ ওচৰৰ মানে ওচৰৰ ৰেঞ্জত মাৰিবৰ কাৰণে ইগলা এছ ঠিক আছে ইগলা এছ ইজ এ মেন পোৰ্টেবল সাৰফেস টু এয়াৰ মিসাইল সাৰফেস টু এয়াৰ মানে মানুহে নিজে মাৰিব পাৰে আৰু কোৰ পৰা মাৰিব আপোনাৰ সাৰফেসৰ পৰা এয়াৰ মানে মাটিৰ পৰা আকাশত যদি কিবা উৰি আছে মাটিৰ পৰা মাৰি দিব তেনেকুৱা it uses infrared homing technology to track and engage aerial targets মানে আকাশত থকা যিবিলাক টাৰ্গেট কোনটো টেকনলজি ইউজ কৰে ইনফ্ৰাৰেড হোমিং টেকনলজি আৰু ই কিমান ডিসটেন্সলৈকে 6 কিলোমিটাৰ ডিসটেন্সলৈকে টাৰ্গেট ৰেঞ্জ কৰিব পাৰে আৰু অল্টিটিউড মানে কিমান হাইটলৈকে 3.5 কিলোমিটাৰলৈকে মনত ৰাখিব নেক্সট ৰামান ফেষ্টিভেল এটো আপোনালোকে দেখিছে না ছবিখন এখন ৰামান ফেষ্টিভেল হয় ৰামান উৎসৱ এটা হয় আমি আৰ্ট এণ্ড কালচাৰৰ বাবে ইম্পৰ্টেন্ট যিকোনো পৰীক্ষাত ৰামান ফেষ্টিভেল কোট হয় বুলি যদি খুদে উত্তৰাখণ্ড আমাৰ ভাৰতৰ উত্তৰাখণ্ডত ৰামান ফেষ্টিভেল হয় প্ৰত্যেক বছৰে কোট হয় সালুৰ ডুংগৰা বুলি এখন গাঁও আছে উত্তৰাখণ্ডৰ তাত হয় আৰু এই ফেষ্টিভেলটো ইউনেস্কো ওয়াৰ্ল্ড কালচাৰেল হেৰিটেজ ষ্টেটাছ দিয়া হৈছিল 2009 চনত ইউনেস্কো ওয়াৰ্ল্ড কালচাৰেল হেৰিটেজ ষ্টেটাছ কিছুমান ফেষ্টিভেলক দিয়া হৈছে একিতে যদি মই প্ৰশ্ন কৰো ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট আমাৰ অসমত ৰিসেন্টলি কি আছিল চৰাইদেউ তাৰপৰি অসমত আৰু দুখন আছে নেশনাল পাৰ্ক কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাস নেশনাল পাৰ্ক এই দুইখন ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ আন্ডাৰত আছে আপোনালোকে মনত ৰাখিব ৰামান ফেষ্টিভেলটো নামটো ৰামায়ণৰ পৰা আহিছে ৰামায়ণ ৰিলেটেড কিছুমান নাটক ড্ৰামা হেতে নাটক মানে নাচ কৰি দেখায় নৃত্য কৰি তো এই এনেকে এইবিলাক আপোনালোকে দেখিছে এনেকুৱা ড্ৰেছ পিন্ধি দা ফেষ্টিভেল ফিচাৰ্স ট্ৰেডিশনাল মাস্ক ডেন্স মুখা নৃত্য প্ৰদৰ্শন কৰে তেওঁলোকে ৰামায়ণ ৰিলেটেড তাৰপিছত আমি জানিব লাগিব FATF গ্ৰে লিষ্ট FATF কি হয় ফাইনান্সিয়েল একচন টাস্ক ফোৰ্স তো ইণ্ডিয়া আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈ গল ইণ্ডিয়াই মানে এটো কৰিব পাৰে যে পাকিস্তানক FATF গ্ৰে লিষ্টত আনি দিব পাৰে পাকিস্তান আগতে গ্ৰে লিষ্টত আছিল তাৰপিছত পাকিস্তানক উলিয়াই দিছিলে গ্ৰে লিষ্টৰ পৰা গ্ৰে লিষ্টত থাকিলে দেশ এখন মানে বেয়া বুলি দেখায় আৰু দেশখনত যদি বেছি টেৰৰিজম চলে বেছি সন্ত্ৰাসবাদী থাকে দেশখনত বেছি যুদ্ধ হয় হেকেখনক FATF গ্ৰে লিষ্টত ৰাখা হয় গ্ৰে লিষ্টত থাকিলে সেই দেশখনক পৃথিৱীৰ যিকোনো অৰ্গানাইজেচন যেনেকে IMF ওয়াৰ্ল্ড বেংক এইবিলাকে লোন দিব নিবিচাৰে মানে ইমাৰ্জেন্সি সিচুৱেচনত গ্ৰে লিষ্টত থাকিলে পাকিস্তান আগতে গ্ৰে লিষ্টত আছিল তাৰপিছত পাকিস্তানে প্ৰমিস কৰিছিল যে আমি আৰু সন্ত্ৰাসবাদ নচলাও গ্ৰে লিষ্টৰ পৰা তেতিয়া আতৰাই দিছিলে কিন্তু এতিয়া যেহেতু আকৌ এটো হৈ গল তো হয়তো আকৌ পাকিস্তান গ্ৰে লিষ্টত গুচি যাব পাৰে তো ইণ্ডিয়া ইজ এডভোকেটিং ফৰ পাকিস্তানছ ৰি-এন্ট্ৰি অনটু FATF গ্ৰে লিষ্ট ঠিক আছে তো FATF কি হয় আমি অলপ জানো হকচোন ফাইনান্সিয়েল একচন টাস্ক ফোৰ্স এটো ইন্টাৰনেশনাল বডি কেতিয়া এস্টাবলিশ হৈছিল 1989 ত মনত ৰাখিব G7 সামিটত পেৰিছত হৈছিল ঠিক আছে আৰু এটো কি কৈছে গ্লোবাল ওয়াচডগ হিচাপে কাম কৰে মানি লন্ডাৰিং এণ্ড টেৰৰিষ্ট ফাইনান্সিং মানে কিবা দেশে যদি মানি লন্ডাৰিং বা সন্ত্ৰাসবাদী ফাইনান্সিং কৰে তেতিয়া হেলে দেখখনক গ্ৰে লিষ্টত আনি দিয়ে আৰু ইণ্ডিয়া বিকেম এন অবজাৰ্ভাৰ ইন FATF আৰু ফুল মেম্বাৰশিপ 2010 তাৰ মানে ইণ্ডিয়া 2010 ত ইয়াৰ ফুল মেম্বাৰশিপ হৈ গল গতিকে পাকিস্তানক গ্ৰে লিষ্টত আনি দিব পাৰে ইণ্ডিয়াই পাকিস্তান 2022 চনত মললি কলো আগতে আছিল তাৰপিছত 2022 চনত পাকিস্তানক গ্ৰে লিষ্টৰ পৰা ৰিমুভ কৰি দিছিলে কাৰণ হিয়াতে কমিটমেন্ট দিছিলে যে এন্টি মানি লন্ডাৰিং আৰু কাউন্টাৰ টেৰৰিজম ফাইনান্সিং মেজাৰ কৰিব মানে টেৰৰিষ্ট বিলাকক ফাইনান্স নকৰে আৰু মানি লন্ডাৰিং নকৰে তো মললি কলো গ্ৰে লিষ্টত থাকিলে কাউন্ট্ৰিখনৰ ইকোনমি বেয়াকে মানে প্ৰভাৱিত হয় কোনো দেশে বা কোনো অৰ্গানাইজেচনে লোন দিব নিবিচাৰে সিহঁতক নেক্সট এটা নিউজ আও এটো এটা ইম্পৰ্টেন্ট নিউজ আমাৰ হিষ্ট্ৰি ৰিলেটেড বা আৰ্ট এণ্ড কালচাৰ ৰিলেটেড আমাৰ দেশৰ আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া এইটো অৰ্গানাইজেচনৰ বিষয়ে ভালকে চাব কাৰণ APSC যোৱা বছৰ হয়তো ইয়াৰ পৰা প্ৰশ্ন আহিছে তো আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ কাম কি হিষ্টৰিকেল কিবা বস্তু যদি উদ্ধাৰ হয় তেওঁলোকে তাত মানে ৰিসাৰ্চ কৰে সিহঁতে আইডেন্টিফাই কৰিছে 11 ইনস্ক্ৰিপশন
11টা হেনেকুৱা বস্তু উদ্ধাৰ কৰিছে য'ত যোনকেইটা সাতবাহন পিৰিয়ডৰ হয় মানে আপুনি যদি এনচিয়েন্ট হিষ্ট্ৰী পঢ়িছে তাত সাতবাহনা পিৰিয়ড বুলি এটা আছে তো হেতুৰ সেই যুগৰে হয় বুলি কৈছে ক'ত পাইছে হেতু মনত ৰাখিব তেলেংগানাৰ গুন্দাৰাম ৰিজাৰ্ভ ফৰেষ্ট তাত পাইছে গতিকে নিউজটো ইমান ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমি সাতবাহন বংশৰ বিষয়ে অলপমান পঢ়িলোঁ সাতবাহন ইন প্ৰকৃত is interpreted as driven by 7 সাতবাহন মানে কি মানে সাতজন মানুহে বাহনটো চলাই আছে তো তাৰ মানে it symbolizes the chariot of sun god সূৰ্য তেওঁলোকে গড বুলি ভাবে এইখিনি আৰু এটা বস্তু এই প্ৰাকৃত ন এটো ভাষা সাতবাহন বংশত চলিছিল প্ৰাকৃত ভাষা প্ৰথম সাতবাহন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল চিমুকা নামৰ এজন ৰজাই সাতবাহন বংশ প্ৰতিষ্ঠা কৰিছিল ডিউৰিং পোষ্ট মৰিয়ান এৰা আৰু এৰাউণ্ড দ্য মিড 1st century BC মেইন টেৰিটৰি হিহঁতৰ কোড আছিলে কোড মেইন আছিলে হিহঁতে অন্ধ্ৰ প্ৰদেশ বৰ্তমানৰ তেলেংগানা আৰু মহাৰাষ্ট্ৰ হেতু কাৰণে বৰ্তমান তেলেংগানাৰ এটো জায়গাত উদ্ধাৰ হৈছে মেজৰ কেপিটেল কোড আছিলে তেওঁলোকৰ দুখন কেপিটেল আছিলে এখন প্ৰতিষ্ঠানা আৰু অমৰাৱতী মনত ৰাখিব সাতবাহন বংশৰ বিষয়ে দুটামান ইম্পৰ্টেন্ট পইণ্ট মই আপোনালোকক দেখাই দিলোঁ ইয়াৰ উপৰি ৰুলাৰ বিলাকৰ বিষয়ে যদি যাওঁ চিমুকা ৰজাজনে সাতবাহন বংশ প্ৰতিষ্ঠা কৰিলে তাৰপিছত সতাকাৰ্ণী ঠিক আছে known for annexing Kalinga performing the Ashwamedh sacrifice Ashwamedh যজ্ঞ কৰিছিলে হালা নামৰ আৰু এজন ৰজা আছিলে লিটাৰেৰী ফিগাৰ among kings আৰু credited with the composition of গাথা সপ্তশতী তেওঁ 700 মানে লাভ পয়েম মানে 700 ৰোমান্টিক কবিতা লিখিছিলে তেওঁ প্ৰাকৃত ভাষাত আৰু এই কিতাপখন তেখেতে ৰচনা কৰিছিলে আৰু এজন ৰজা গৌতমী পুত্ৰ সতাকাৰ্ণী এওঁৰ আটাইতকৈ শক্তিশালী বুলি কোৱা হয় সাতবাহন বংশৰ তো এই ৰজাকেইখনৰ নাম আপোনালোকে মনত ৰাখিব তাৰপিছত এটা ইম্পৰ্টেন্ট ফেষ্টিভেল কুজু ফেষ্টিভেল এটো ক'ত পাতিছে জানানে আমাৰ সিকিম হয়তো বহুতে ফুৰিব গৈছে ভাল জেগা হয় গেংটক নাথুলা পাছ আৰু সিকিমখন ষ্টেটহুড ডে মানে সিকিম ভাৰতৰ ৰাজ্য পূৰ্ণ ৰাজ্য হিচাপে 1975 চনত প্ৰতিষ্ঠা লাভ কৰিছিল মে মাহৰ 16 তাৰিখে আৰু এবাৰ 2025 হয় তো এই 16 মেত কিমান বছৰ কমপ্লিট হ'ব 50 বছৰ সেই 50 বছৰ উপলক্ষে সিকিমত কুজু নামৰ এটা ফেষ্টিভেল পতা হ'ব কুজু ফেষ্টিভেল ঠিক আছে আৰু এই কুজু যে নামটো কোপা আহিছে জানেনে এই কুজু হলি এটা স্নো লিওপাৰ্ড হয় এটো কি স্নো লিওপাৰ্ড এটা ঠিক আছে এটা বাঘৰ এটা প্ৰজাতি গতিকে এই বস্তুকেইটা আপোনালোকে মনত ৰাখিব কুজু ফেষ্টিভেল 50 বছৰ উপলক্ষে পাতা হ'ব আৰু এই কুজু কি হয় এটা স্নো লিওপাৰ্ড হয় লোকেল ল্যাঙ্গুৱেজত তাক কুজু বুলি কোৱা হয় সিকিমত এটো অফিচিয়েল মাস্কট হিচাপে লোৱা হৈছে সিকিম ষ্টেট ডে মই অলৰেডি ক'লো 16 মে তাৰিখে পতা হয় কাৰণ 1975 চনত সিকিম তেতিয়াৰ সময়ত ভাৰতৰ 22 নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল The day the state of Sikkim was formed by the 36th নম্বৰ amendment কৰা হৈছিল ভাৰতৰ সংবিধানৰ 1975 চনত তেতিয়া সিকিম ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আমি যদি সিকিমৰ মেপখন অকমান ভালকে চাওঁ এখন গুটেখন সিকিম ঠিক আছে গুটেখন সিকিম এখন সিকিমৰ ৰাজধানী গেংটক ঠিক আছে আমি সিকিমৰ লগত সিকিমে বৰ্ডাৰ শেয়াৰ কৰে চাইনাৰ লগত নেপাল তো সিকিম এনেকুৱা এখন ৰাজ্য দুখন হেৰি লগত বৰ্ডাৰ শেয়াৰ কৰে দুখন দেশৰ লগত নেপাল আৰু চাইনা সিকিমত চাইনাৰ লগত যুদ্ধ হৈছিল আৰু আপুনি যদি নাথুলা পাছ যায় তেতিয়া আপুনি চাইনা বৰ্ডাৰ যায় মানে আৰু আমি সিকিমত কোনফাল দি সোমাও ওয়েস্ট বেংগল দি সোমাও তো ওয়েস্ট বেংগল দি গৈ আমি সিকিম যাওঁ তাৰপিছত গেংটক পাওঁ গেংটকত থাকি আমি সিকিমখন ফুৰিব পাৰো তো এখন সিকিমৰ এখন মেপখন মই দেখাই দিলো তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট নিউজ এটো বহুত ইম্পৰ্টেন্ট আমাৰ দেশত এটা ৱেব সামিট হৈ আছে এইটোৰ বিষয়ে ডিটেইলছত মই যোৱা কাৰেন্ট এফেয়াৰ্ছতো দিছো তাৰ আগতেতো দিছো বহুত ইম্পৰ্টেন্ট হয় যিকোনো পৰীক্ষাৰ বাবে ৱেব সামিটত বহুত কিছুমান কথা কৈছে যেনেকে ৱেব সামিট এনেকুৱা এটা হয় যত মানে ক্ৰিয়েটৰ ইকনমিটো আগবঢ়াম বুলি কৈছে ইউটিউবৰ যোনজন সিইও ইউটিউবৰ সিইও ইউটিউব ইণ্ডিয়াৰ সিইও তেওঁ কৈছে ইউটিউবৰ কাৰণে তেওঁ 850 crore rupees ইনভেষ্ট কৰিব ইউটিউবাৰৰ কাৰণে তাৰপৰি প্ৰত্যেক দেশৰ ডাঙৰ বিলিয়নাৰ বিলাক আহিছে আৰু কিছুমান বস্তু কৈছে ৱেব সামিটত অৰেঞ্জ ইকনমি কথা কৈছিলে মোদিয়ে অৰেঞ্জ ইকনমি আমি লাষ্ট ক্লাছত কৰিছো আজি আমি পঢ়িম এই ৱেব ইকনমিত ৱেব সামিটত মেঘালয়ৰ ওয়াংগালা ডান্স আহিছে তাতে এটো এটা ডান্স ফৰ্ম হয় মেঘালয়ৰ ওয়াংগালা ডান্স মেঘালয়ৰ উপৰি আমাৰ উত্তৰ পূৰ্ব আৰু বহুত কেইটা ডান্স তাত আহিছে
আমি ৱেব সামিটৰ আকৌ এবাৰ মই দেখাই দিছোঁ ফুল ফৰ্মটো হ'ল এইটো ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিট ক'ত হৈছে মুম্বাইত জিঅ'ক ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ জিঅ' তো ৱাংগালা ডান্সটোৰ বিষয়ে যদি মই চাওঁ ৱাংগালা ডান্স গাৰো ট্ৰাইবটোৱে ফ'ল' কৰে মেঘালয় তাৰ উপৰি অসমৰ কিছুমান পাৰ্ট আৰু বাংলাদেশৰ কিছুমান পাৰ্টতো ফ'ল' হয় কাৰণ অসম আৰু বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ৱাংগালা ডান্স গাৰো ট্ৰাইবৰ আৰু এইটো হাৰ্ভেষ্ট ফেষ্টিভেল ডান্স হয় শস্য চপোৱাৰ পিছত ডান্স কৰে এণ্ড অফ শ্বয়িং ছিজন এণ্ড অফাৰিং থেংকছ টু মিচি চালজং তেওঁলোক সূৰ্যক তেওঁলোকে এইটো বুলি পূজা কৰে মিচি চালজং ইয়াৰ উপৰি তাত আৰু কিছুমান ৰাজ্যৰ তাত মানে ডান্সবিলাক প্ৰদৰ্শন হৈছে যেনেকৈ অসমৰ সত্ৰীয়া আৰু গুমৰাগ নৃত্য সকলোৱে জানে এই দুইটা নাচ তাত প্ৰদৰ্শন হৈছে মেঘালয়ৰ ৱাংগালা ডান্স মেঘালয়ৰ অলৰেডি ক'লোঁ ছিকিমৰ এটা ডান্স তামাং চেলো আৰু সিংঘি চাম ত্ৰিপুৰাৰ ডান্স হোজাগিৰি মণিপুৰৰ মণিপুৰী ঠিক আছে আৰু মিজোৰামৰ চেৰাও ঠিক আছে বেম্বু ডান্স মিজোৰামৰ চেৰা বেম্বু ডান্স আমি সকলোৱে সৰুতে পঢ়িছোঁ অৰুণাচলৰ কি কা কিংগানা কিংনি এটা পিকক ইনস্পায়াৰ্ড ডান্স এই গোটেই ডান্স ফৰ্মকেইটা আপোনালোকে লিষ্ট বনাই ৰাখিব ধুনীয়াকৈ প্ৰথম ষ্টেট দিব তাৰপিছত ডান্স কাৰণ পৰীক্ষাত অহা চান্স বহুত থাকে ঠিক আছে এই ডান্স ফৰ্মকেইটা আপুনি জানিবও লাগে তাৰপিছত আৰু এটা নিউজ এইটো হ'ল নিউজত আছে সেইটো কাৰণে মই কৈ দিছোঁ শ্ৰেষ্ঠা ইনিচিয়েটিভ SHRE শ্ৰেষ্ঠা ইনিচিয়েটিভটো মানে কি হয় জানেনে আমাৰ দেশত গভৰ্ণমেণ্ট স্কুলততো মানে ফ্ৰীয়ে হয় কিন্তু প্ৰাইভেট স্কুলতো SC ষ্টুডেণ্টসকলক ফ্ৰীত পঢ়াবৰ কাৰণে প্ৰাইভেট ৰেচিডেঞ্চিয়েল স্কুলত চৰকাৰে এটা শ্ৰেষ্ঠা স্কিম আনিছিলে ফুল ফৰ্মটো হ'ল স্কিম ফৰ ৰেচিডেঞ্চিয়েল এডুকেশ্যন ফৰ ষ্টুডেণ্টছ ইন হাই স্কুল ইন টাৰ্গেটেড এৰিয়া ইয়াত অলৰেডি মই ক'লোঁ যে বেছিক মটিভ কি যে ছ'চিঅ' ইকনমিক ষ্টেটাছ অফ শ্বেডুল কাষ্ট SC লোকসকলৰ হাই কোৱালিটি এডুকেশ্যন পাবৰ কাৰণে প্ৰাইভেট ৰেচিডেঞ্চিয়েল স্কুলত আৰু এডমিশ্যন দিয়া হ'ব চৰকাৰে দিব ক্লাছ 9ত আৰু ক্লাছ 11ত CBSE এফিলিয়েটেড প্ৰাইভেট স্কুল হ'ব লাগিব চৰকাৰে ফ্ৰীত দিব ষ্টুডেণ্ট SC কমিউনিটি তেওঁলোকে পাব ইয়াৰ কিন্তু এলিজিবিলিটি আছে চব SCয়ে নাপায় তেওঁলোকৰ এনুৱেল ইনকাম 2.5 লাখতকৈ কম হ'ব লাগিব বছৰি ইনকাম তাতকৈ বেছি হ'লে তেওঁলোক অলৰেডি ধনী হয় তো তেওঁলোকক নিদিয়ে আৰু সবেই নাপায় শ্ৰেষ্ঠা ইনিচিয়েটিভটোৰ সিলেকশ্যনটো এটা এক্সামৰ দ্বাৰা পাতা হ'ব এক্সামটো হ'ব NETS নেশ্যনেল এণ্ট্ৰেন্স টেষ্ট ফৰ শ্ৰেষ্ঠা NETS আৰু এইটো NTA কণ্ডাক্ট কৰিব NTA সবে জানে নীট কণ্ডাক্ট কৰে JEE তো নেশ্যনেল এণ্ট্ৰেন্স টেষ্ট ফৰ শ্ৰেষ্ঠাই কণ্ডাক্ট কৰিব ক্লাছ 9 আৰু ক্লাছ 11ত এডমিশ্যন পাব SC কেটেগৰী স্কুলসকলে আমাৰ ভাৰত চৰকাৰে তেওঁলোকৰ স্কুল ফিজ আৰু থাকা খোৱা সব ফিজ ক্লাছ 12 লৈকে কমপ্লিট বিনামূলীয়া ভাৰত চৰকাৰে বহন কৰিব বুলি কৈছে ঠিক আছে এখিতে অপাৰেশ্যন সিন্দুৰ চলি আছে নিউজত তো আমি আৰু এটা অপাৰেশ্যন চাওঁ আহকচোন অপাৰেশ্যন কাগাৰ এইটো কি হয় জানেনে অপাৰেশ্যন কাগাৰ এইটো মাওবাদী সকলৰ বিৰুদ্ধে আমাৰ দেশত মাওবাদী ছত্তীশগড় মাওবাদী আছে বুলি সবেই জানে তো সেই ৰেড কৰিডৰ বুলি এটা কিছুমান জেগাক ৰেড কৰিডৰ হিচাপে চিনাক্ত কৰা হৈছে য'ত মাওবাদীবিলাক থাকে আৰু সেই ৰেড কৰিডৰতে মাওবাদীৰ বিৰুদ্ধে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে যিটো এক্সাৰচাইজ কৰে সেইটো কোৱা হয় অপাৰেশ্যন কাগাৰ মনত ৰাখিব ৰেড কৰিডৰ প্ৰথম ৱেষ্ট বেংগলৰ পৰা নাক্সালবাদী মুভমেণ্টটো আৰম্ভ হৈছিলে নেক্সট আৰু এটা নিউজ So next আৰু এটা নিউজ ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি আমাৰ দেশত ক্ৰিয়েটিভ বস্তুবিলাকত বহুত ইম্পৰ্টেঞ্চ দি আছে তো ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি ক'ত খোলা হ'ব জাষ্ট মনত ৰাখিবা দাদা চাহেব ফালকে চিত্ৰনগৰী চিটি গোৰগাঁও মুম্বাই মানে মুম্বাইত ক্ৰিয়েটিভ টেকনলজি এটা ইনষ্টিটিউট খোলা হ'ব তাৰপিছত এটা ইম্পৰ্টেণ্ট নিউজ আমাৰ দেশত এতিয়া পঞ্চায়ত ইলেকশ্যন চলি গ'ল আমাৰ অসমত তো আমাৰ দেশত পঞ্চায়ত ইলেকশ্যন তাৰোপৰি আমাৰ নগৰবিলাক চলাবলৈ মিউনিচিপালিটি যে ইলেকশ্যন হয় কেতিয়া আহিছিলে জানেনে আমাৰ ভাৰতীয় সংবিধানৰ 73 and 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰা হৈছিলে 1992ত তেতিয়া পঞ্চায়ত ইলেকশ্যন মিউনিচিপালিটি ইলেকশ্যন নগৰপালিকা এইবিলাক বস্তু আনিছিলে সেইখিনিৰ বিষয়ে ডিটেইলছত লাগে যদি লাষ্ট কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ব তাত মই কৈ দিছিলোঁ তাত কৈছিলে যে SC আৰু ST মানুহৰ কাৰণে কিছুমান স্পেচিয়েল ৰিজাৰ্ভেশ্যন থাকিব লাগিব ঠিক আছে SC ST ৰিজাৰ্ভেশ্যন ৰাখিব লাগিব তাত পঞ্চায়ত ইলেকশ্যন বা নগৰপালিকা এইবিলাকত কিন্তু OBC মানুহে কি ৰিজাৰ্ভেশ্যন পাব হেতুৰ ওপৰত একো তাত দিয়া নাছিলে তাত এইটোৱে কৈছিলে যে ৰিজাৰ্ভেশ্যন ফৰ OBC
ডিসক্রিপশন অফ স্টেট ডিপেন্ড কৰিব ৰাজ্যখনে যি ভাবে হেতু কৰিব আৰু কৈছিল যে ৰিজাৰ্ভেশন ফৰ ওবিসি লোকেল বডিজ মানে পঞ্চায়ত নগৰপালিকাত নট মেন্ডেটৰী নহয় বাট পাৰ্মিটেড যদি ষ্টেটখনৰ লেজিসলেটৰে মানে বিধানসভা বা বিধান পৰিষদে চুজ কৰে তেতিয়া হেতু কৰিব পাৰে তো হেতুৰ ওপৰতে এবাৰ সুপ্ৰিম কোৰ্টত এটা কেছ হৈছিল 2021 চনত বিকাশ কৃষ্ণৰাও গাৱালি আৰু ষ্টেট অফ মহাৰাষ্ট্ৰৰ বিৰুদ্ধে তেতিয়া সুপ্ৰিম কোৰ্টে ট্ৰিপল টেষ্ট বুলি এটা টেষ্ট দিছিল ট্ৰিপল টেষ্ট ওবিসি কোটা লোকেল বডিজত কেনেকৈ ডিটাৰমাইন কৰিব তিনটা টেষ্ট কৰি ডিটাৰমাইন কৰিব লাগে তো সেই ঝাৰখণ্ড ষ্টেটখনে হেতু এপ্লাই কৰিব গৈ আছে এই তিনটা ষ্টেট কি হয় কি চাওঁ হকচোন এটা হ'ল কনষ্টিটিউশ্যন অফ ডেডিকেটেড কমিশ্যন এটা কমিশ্যন বাতিব কমিশ্যন কণ্ডাক্টিং এ ৰিগৰাছ এনকুৱাৰী প্ৰথম এনকুৱাৰী কৰিব সেই লোকেল বডিটোত ধৰক নগৰখনত লাগে ৰিজাৰ্ভেশ্যন সেই নগৰখনত এনকুৱাৰী কৰিব তাত সঁচাই ওবিসি মানুহবিলাক পিছপৰা নেকি কিয়াৰ কিমান ইনকাম সেইখিনি প্ৰথম ষ্টেপত হেতু হ'ব এনকুৱাৰী সেকেন্ড ষ্টেপত হ'ব ৰিকমেন্ডেশন দিব সেই কমিটিখনে এটা কোৱান্টাম ৰিজাৰ্ভেশ্যন কিমান পাৰ্সেন্ট ৰিজাৰ্ভেশ্যন ৰাখিব লাগে হেতু এই ষ্টেপটো কৰিলে তাৰ পিছত কেনে ডিসাইড কৰিব কিমান পাৰ্সেন্ট আমি ৰিজাৰ্ভেশ্যন ৰাখিম ঠিক আছে তাৰ পিছত ৰিজাৰ্ভেশ্যন সিলিং কৰিব মানে এনেকুৱাকৈ আকৌ ৰিজাৰ্ভেশ্যন কৰিব যাতে বেছি ৰিজাৰ্ভেশ্যন হৈ না যায় ensuring that lastত total reservation for SC ST আৰু OBC দুইটা গোটেখিনি মিলি 50% তকৈ বেছি হৈ না যায় যাতে কাৰণ 50% তকৈ বেছি ৰিজাৰ্ভেশ্যন ৰাখিব নোৱাৰে ঠিক আছে তো এটো হৈ গল আমাৰ কি ট্ৰিপল টেষ্ট নেক্সট নিউজত আহিছে যে Board of Governors 58 annual meeting এটা কি হয় এছিয়ান ডেভেলপমেন্ট বেংকৰ মিটিং হল ADB এটা ইম্পৰ্টেন্ট বেংক ঠিক আছে আমাৰ ভাৰতৰ বেংক নহয় গোটেই অল ওভাৰ এছিয়াৰ কাৰণে এটো বেংক হয় তো এছিয়ান ডেভেলপমেন্ট বেংকৰ যেহেতু মিটিং হল আমাৰ ভাৰতৰ পৰা নিৰ্মলা সীতাৰমণ গৈছিল বিত্তমন্ত্ৰী তো আমি চাওঁ হকচোন এছিয়ান ডেভেলপমেন্ট বেংকৰ বিষয়ে কেতিয়া এষ্টাবলিশ হৈছিল 1967 চনত হেডকোৱাৰ্টাৰ আছে মেলিনা ফিলিপিনছ এই গোটেইবিলাক মনত ৰাখিব ঠিক আছে কিন্তু আমি ফিলিপিনছত আছে দেখিলো তাৰ পিছত আমি চালো যে ইয়াৰ মেম্বাৰ কান্ট্ৰি 68 খন তাৰ ভিতৰত 49 খন হল এছিয়া পেচিফিক আৰু 19 খন হল বাহিৰৰ এছিয়াৰ বাহিৰৰ তাৰ মানে আমি কি গম পালো এছিয়ান ডেভেলপমেন্ট বেংকত অকল এছিয়াৰ দেশবিলাকে নাই বাহিৰৰ দেশ কিছুমানো আছে বৰ্তমান প্ৰেসিডেন্ট কোন মনত ৰাখিব মাসাটো কাণ্ডা মনত ৰাখিব ঠিক আছে আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ কাম কি হয় ইয়াৰ কাম হল এছিয়াৰ যিখিনি দেশ আছে সিহঁতৰ যদি কেতিয়াবা লোন লাগে ডেভেলপমেন্ট প্ৰজেক্টত বা কেতিয়াবা ইমাৰ্জেন্সি সিচুৱেচনত তেতিয়া সিহঁতে লোন দিয়ে এসিস্টেন্স দিয়ে আৰু মেজৰ শেয়াৰ হোল্ডাৰ ভোটিং পাৱাৰ থাকে মানে সব যোনে বেছি পইচা লগাইছে বেংকটোত obviously সিহঁতৰ ভোটিং পাৱাৰ বেছি থাকিব সিহঁতৰ কথা বেছিকৈ শুনা যাব আমাৰ যিকোনো ক্ষেত্ৰতে চাও এটা ফাংচন হল এখন ফাংচনত যোনজন মানুহে বেছি চান্দা দিয়ে সেই মানুহজনৰ কথা বেছিকৈ শুনে ঠিক তেনেকৈ ইয়াতো একে জাপান আৰু ইউএছ ঠিক আছে তেওঁলোক লাৰ্জেষ্ট শেয়াৰ হয় 15.6% দুইটাৰে বেলেগ জাপানেও 15.6 ইউএছৰো সিহঁতৰ হেতু কাৰণে ভোটিং পাৱাৰ 15.6% চাইনা ইন্ডিয়া ফাউন্ডিং মেম্বাৰ হয় প্ৰথমৰ পাই আছে ঠিক আছে এখিনি আছিল আমাৰ এছিয়ান ডেভেলপমেন্ট বেংকৰ বিষয় নেক্সট নিউজটো চাও ষ্টাৰবেজ মানে কি ষ্টাৰলিংক সকলোৱে জানে ইলন মাস্কৰ এটা কোম্পানী হয় স্যাটেলাইট কোম্পানী প্ৰাইভেট স্যাটেলাইট ইলন মাস্কে এখন টেক্সাছত আমেৰিকাৰ টেক্সাছত এখন নিজৰ টাউনে বনাই দিব গৈ আছে যোনখন নাম হ'ব ষ্টাৰবেজত মানে ষ্টাৰলিংকত চাকৰি কৰা মানুহবিলাক থাকিব সিহঁতৰ প্ৰজেক্টবিলাক ডেভেলপ হ'ব মানে এখন কোম্পানী টাউনে বনাই দিছে স্পেসএক্স এমপ্লয়িজৰ কাৰণে ষ্টাৰবেজ হেনেকুৱা টাউন কিন্তু আমাৰ ভাৰততো আছে যেনেকৈ জামশেদজী টাটাই 1912 চনত জামশেদপুৰ নামৰ এখন বনাইছিলে সিটি ঠিক তেনেকৈ মোদী নগৰ এখন বনাইছিল 1933 চনত গুজৰামল মোদীয়ে ইউপিত ঠিক আছে তো এখিনি আপোনালোকে মনত ৰাখিব নেক্সট নিউজত যাও হিউম্যান ডেভেলপমেন্ট ৰিপোৰ্ট কোনে পাবলিশ কৰে UNDP মনত ৰাখিব ইউনাইটেড নেশন ডেভেলপমেন্ট প্ৰগ্ৰাম UNDP UN ডেভেলপমেন্ট ৰিপোৰ্ট পাবলিশ কৰে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব ইয়াৰ পৰা এটা ইন্ডিকেটৰ আহে হিউম্যান ডেভেলপমেন্ট ইন্ডিকেটৰ মানে মানুহে কিমান ডেভেলপ হৈছে ইন্ডিকেটৰ কিহৰ ওপৰত ইন্ডিকেশন কৰে ক্লাছ 10 ৰ সোশিয়েল সায়েন্সত মই পঢ়াইছিলো মনত আছে লাইফ এক্সপেক্টেন্সি প্ৰত্যাশিত আয়ুস কিমান হয় লাইফ এক্সপেক্টেন্সি এডুকেশন ঠিক আছে আৰু নলেজ এডুকেশন নলেজ আৰু এটা আছিল আপোনালোকে স্ট্যান্ডাৰ্ড অফ লিভিং ঠিক আছে এই তিনটা তো হিউম্যান ডেভেলপমেন্ট ৰিপোৰ্টটো আমি ভালকৈ চাই লওঁ প্ৰথম কথা মনত ৰাখিব কোনে পাবলিশ কৰিছিল কোনে ইউনাইটেড নেশন ডেভেলপমেন্ট প্ৰগ্ৰাম
2025 পাব্লিছ কৰিছে কিন্তু ডেটাটো 2023 কাৰণে উলিয়াইছে ঠিক আছে 2023 চনৰ সময়ত কি আছিল হেতু হিচাপত ভাৰতৰ টোটাল 193 দেশৰ মাজত ৰেংকিং হৈছে আমাৰ ইণ্ডিয়াৰ ৰেংক বহুত পিছত আছে 130 নম্বৰত ভাৰতৰ ৰেংকিং আছে আৰু ৰিপৰ্টটোৰ টাইটেল কি এ মেটাৰ অফ চইচ পিপল এণ্ড পসিবিলিটিজ ইন দ্য এজ অফ এআই এই টাইটেলটো মনত ৰাখিব এআই ফৰ ফিউচাৰ ৱৰ্ক ঠিক আছে আটাইতকৈ ফাৰ্ষ্ট হৈছে আইচলেণ্ড মানে আইচলেণ্ড হিউমেন ডেভেলপমেণ্ট মানুহবিলাক বহুত ডেভেলপ তো আইচলেণ্ড ৰেংকিং 1 HDI মানে যোনটো ইণ্ডিকেটৰৰ ৰেংক দিয়ে মানে 0.972 আৰু সবতকৈ লাষ্টত আছে সাউথ সুদান লাষ্টত 0.388 তো আমি যদি দেশকেইখন ভালকৈ চাওঁ টপ দেশ আইচলেণ্ড নৰৱে ছুইজাৰলেণ্ড টপ তিনিখন মনত ৰাখিব ঠিক আছে আৰু ইণ্ডিয়া আছে 130 ইণ্ডিয়াৰ ৰেংকিংটো মনত ৰাখিব তাৰ লগতে ইণ্ডিয়াৰ স্ক'ৰ 0.685 মনত ৰাখিব তো ইণ্ডিয়াৰ ৰেংকিং 133 আগতে 133 আছিল 2022 চনত অলপমান ইমপ্ৰুভ হৈছে তিনটা স্থান আগুৱাই গৈছে 130 হৈছে তাৰ মানে আগতে ভ্যালু আছিল 676.77 এবাৰ 685 হ'ল অকমান আগুৱাই গৈছে আমি ইণ্ডিয়াৰ চৌপাশৰ ৰাষ্ট্ৰবিলাকৰ লগত যদি চাওঁ গোটেইখন কিন্তু ইণ্ডিয়াতকৈ আগত আছে চাইনা শ্ৰীলংকা ভূটান এইকেইখন ইণ্ডিয়াতকৈ আগত ইণ্ডিয়াতকৈ পিছত বাংলাদেশ আৰু ইণ্ডিয়া সমান ৰেংকত আছে তাৰপিছত নেপাল তাৰপিছত ম্যানমাৰ পাকিস্তান 168 বহুত পিছত কিন্তু আমি বাকি দেশকেইখনতকৈ কিন্তু পিছত আছো আমি শ্ৰীলংকা এইবিলাকতকৈ পিছত নেক্সট এটা নিউজ কেছলেছ ট্ৰিটমেণ্ট ফৰ ৰোড ভিকটিম স্কিম মানে যদি পথ দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয় তেনেহলে ভাৰত চৰকাৰে ফ্ৰী ট্ৰিটমেণ্ট দিব কিন্তু মনত ৰাখিব 7 দিনৰ ভিতৰত দুৰ্ঘটনা হৈ যোৱাৰ 7 দিনৰ ভিতৰত ভৰ্তি কৰিব লাগিব নিয়াৰেষ্ট হস্পিটেলত ম্যাক্সিমাম 1.5 লাখ টকা লৈকে ভাৰত চৰকাৰে ট্ৰিটমেণ্ট কৰি দিব 7 দিনৰ ভিতৰত দিব লাগিব ঠিক আছে নেশ্যনেল হেলথ এজেন্সি ইয়াৰ কোঅৰ্ডিনেট এজেন্সি হ'ব পঢ়ি ল'ব ডিটেইলছত তাৰপিছত আৰু এটা এপ আছে প্ৰশস্ত এপ এই এপটো কি হয় জানেনে কোনোবা চিলড্ৰেনৰ যদি ডিসেবিলিটি আছে হেতু ডিটেক্ট কৰিবৰ কাৰণে এই এপটো লঞ্চ কৰিছিলে ভাৰত চৰকাৰে অলপ স্পিডত পঢ়াই দিছো পিডিএফত আপোনালোকে বস্তুখিনি যেহেতু পাই যাব তাৰপিছত এটা আছে অপাৰেচন শিৱ মানে কি আমাৰ প্ৰত্যেক বছৰে আমাৰ যিসকল যাত্ৰী আছে তেওঁলোকে অমৰনাথ যাত্ৰা কৰে পবিত্ৰ যাত্ৰা হয় আৰু অমৰনাথ যাত্ৰাত বহুত এটা মানে ভয় লগা ৰাস্তাৰ মাজেৰে যাব লাগে আৰু ৰাস্তাবিলাক ইমান ভাল নহয় ঠিক আছে তো জম্মু কাশ্মীৰৰ এটা সিক্ৰেট কেভ তাৰপিছত কি হ'ল যে অমৰনাথ যাত্ৰা এবাৰ আমাৰ ভাৰত চৰকাৰে সেনাসকলে তেওঁলোকক সহায় কৰিব সেই অপাৰেচনটোৰ নাম হ'ল অপাৰেচন শিৱ ঠিক আছে মনত ৰাখিব তাৰপিছত ৰাছিয়াৰ বিজু পাটনায়কক সন্মান দিছে আমাৰ দিল্লীত থকা ৰাছিয়াৰ এম্বেছিয়ে 80th এনিভাৰ্সাৰী ভিক্টৰী ডে ৰাছিয়াৰ যি ভিক্টৰী ডে সেলিব্ৰেট কৰে তেওঁলোকে তো 80 নম্বৰটো যোনটো এনিভাৰ্সাৰী হয় তাত উৰিষ্যাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়ক তেখেতক সন্মান জনাইছে কাৰণ তেখেতে সেই ওয়াৰ্ল্ড ওয়াৰ 2 সময়ত ৰাছিয়াক সহায় কৰিছিল ৰাছিয়াৰ যুদ্ধাৰুসকলক হি ওয়াজ এন accomplished pilot he trained at the Delhi Flying Club and joined Royal Indian Air Force in 1936 বিজু পাটনায়ক তো ওয়াৰ্ল্ড ওয়াৰ 2 সময়ত তেওঁ কিছুমান সহায় কৰিছিল ৰাছিয়াৰ যিসকলে যুদ্ধত আহিছিল এখিনি আছিল আমাৰ পিডিএফটো মই দি দিম আপোনালোকে পিডিএফটো কেনেকৈ পাব মই এটা কৈ দিছো আপুনি এই সেশনটোৰ পিডিএফটো পাব বিচাৰে নেকি পিডিএফটো যদি আপুনি পাব বিচাৰে তেনেহলে আমাৰ এপটো ডাউনলোড কৰক মেথছ এণ্ড ফিজিক্স হাব সেই এপটোত যোৱাৰ পিছত আপুনি এপটোৰ স্ক্ৰীনখনত দেখিব তাতে আপুনি আসাম জবছ তাত ক্লিক কৰিব পাৰে বা ই বুকস যোনটো আছে তাত ক্লিক কৰিলে হ'ল তাৰপিছত আপুনি আমাৰ কোৰ্সটোত গুচি যাব আমাৰ কাৰেন্ট এফেয়াৰ্স যোনটো পিডিএফ কোৰ্স এটা পাব কাৰেন্ট এফেয়াৰ্স পিডিএফ 2025 পিডিএফ প্লাস মক টেষ্ট দুইটা থাকিব তাতে মানে যিখিনি মই পঢ়াও তাৰ ওপৰত মক টেষ্টটো থাকে মানে এমসিকিউ থাকিব এক্সামত দিয়া নিচিনাকে টাইমাৰো থাকিব আপুনি আজি যেটো পিডিএফ হ'ব সেই পিডিএফটো পঢ়িব পাৰিব তাৰ ওপৰত তাৰ এমসিকিউ নিজে পৰীক্ষা দিয়া নিচিনাকে প্ৰেক্টিসও কৰিব পাৰিব এই গুটেখিনি আপোনালোকে লাভ কৰিব উইদিন 200 रुपीस গুটে বছৰটোৰ কাৰণে পাব জনে এতিয়াও লোৱা নাই গৈ লৈ লওক বহুত মানে কম টাইম বাকি আছে পিছত হয়তো দামটো ইয়াৰ বাঢ়ি যাব পাৰে